জয়নগৰ এখন সৰ্ববৃহৎ উত্তৰ পূব ভাৰতৰ মাদ্ৰাছা আল জামিয়া দাৰুল হাদিছ জয়নগৰ ফকীৰ ডন চাহেবে প্ৰতিষ্ঠা কৰা মাদ্ৰাছাখনৰ শিক্ষক আৰু পৰিচালনা সমিতিৰ দ্বাৰা যি আজি বানপীড়িত বৰ্ণাঢ্যসকলক সহায় কৰিবৰ কাৰণে শিৱসাগৰ চন্তকৰ তেতেলীগুৰিত আহি উপস্থিত হৈছে জামে মছজিদৰ সন্মুখত নিশ্চয় জয়নগৰ মাদ্ৰাছাৰ কৰ্তৃপক্ষক নতশিৰে আমি স্বীকাৰ কৰিম আৰু উৰেটো জীৱন তাত পঢ়া ছাত্ৰ শিক্ষক আৰু কৰ্মচাৰীবৃন্দ দীৰ্ঘায়ু কামনা কৰিম। আল্লাহ পাকে মাদ্ৰাছাক বৰকত দিয়ক। লাগে মাদ্ৰাছাই সদায় আমাৰ কাৰণে দোৱা কৰিব, এনেকুৱা দুৰ্যোগ যাতে আৰু নাহে। গতিকে নিশ্চয় আপোনালোকে দেখিছে ইয়াত কি অৱস্থা হৈছে, মানুহক নিজে দি গম পোৱা গৈছে। আজি জয়নগৰ মাদ্ৰাছাত অহা আপোনালোকৰ চেনেলৰ সকলোকে ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও সহায় সহযোগ কৰ্ম সংস্থাপনৰ যোগেদি জয়নগৰ মাদ্ৰাছাত কোৰে কটাৰীয়ে লৈ যাতে এদিন মাদ্ৰাছাৰ কেইজনমান ছাত্ৰৰ সৈতে কৰিবলৈ আহে, তাৰ কাৰণে মোৰ অনুৰোধ থাকিল। মাদ্ৰাছাৰ ছাত্ৰ কেইজনমান লৈ এক আদৰ্শ স্বৰূপ হ'ব বুলি ভাবিলোঁ।